Important MCQ questions from our solar system. Today's first question is, which is the hottest planet in the solar system? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো হয়? ইয়াৰ উত্তৰ হৈ যাব কি? ভেনাছ, শুক্ৰ গ্ৰহ। Which is the green planet in our solar system? So আমাৰ solar systemৰ green planet কোনখন হয়? It is Uranus, অৰ্থাৎ সেউজীয়া গ্ৰহ। Which is known as the twin planet of the earth? আৰ্থৰ যমজ গ্ৰহ কোনটো হয়? এইটো হয় ভেনাছ, অৰ্থাৎ জুৰুৱা। তোমালোকে জানানে জুৰুৱা গ্ৰহ বুলি কাক বুলি কোৱা হয়? দ্যাট ইজ ভেনাছক কোৱা হয় যমজ গ্ৰহ। Which is the smallest planet in our solar system? So it is Mercury. Which is the largest planet in the solar system? So it is Jupiter. Which is the second largest planet in the solar system? So the answer will be Saturn. First position held by Jupiter and the second position is held by Saturn. It means Jupiter is the largest and Saturn is the second largest planet in the solar system. Which is the nearest planet to the sun? So the correct answer will be Mercury, অর্থাৎ বুধ গ্রহ। Which planet is farthest from the sun? সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহখন হ'ল নেপচিউন। Which is the second nearest planet to the sun? তো second nearest কি হয়? after Mercury, that is Venus. তো ফার্স্ট আছে তোমাৰ Mercury, তাৰপিছত আছে কি? Venus. তো second nearest কি হ'ব? Venus, অৰ্থাৎ শুক্ৰ গ্ৰহ। How many planets are there in our solar system? আমাৰ সৌৰজগতত বৰ্তমান কেইটা গ্ৰহ আছে? সো এট প্ৰেজেণ্ট আছে 8টা, 8টা। আগত আছিলে 9টা, বাট প্লুটক তোমাৰ 2006 পিছৰ পৰা প্লুটক গ্ৰহ বুলি ধৰা নহয়, ঠিক আছে? এইটোৰ কাৰণে এট প্ৰেজেণ্ট কেইটা গ্ৰহ আছে সৌৰজগতত? 8টা আছে। The outermost layer of the sun is known as coronal layer, অৰ্থাৎ সূৰ্যৰ আটাইতকৈ বাহিৰত থকা স্তৰখনক কি বুলি কোৱা হয়? কৰোনা বুলি কোৱা হয়, ঠিক আছে? Identify the planet whose length of the days and tilt of its axis are almost identical those of the earth. অৰ্থাৎ আমাৰ পৃথিৱীৰ লগত যাৰ দিনৰ মিল আছে, অলমোষ্ট কোৱা হৈছে, ঠিক আছে? দিন প্লাছ ইয়াৰ যে ঢালখন আছে, ঠিক আছে, টিল্ট যোনটো আছে, এইটো কি হয়? পৃথিৱীৰ লগত মানে মিল খায়, ঠিক আছে? চ' মানে প্ৰায় সেম হয়। চ' সেইটো গ্ৰহ কোনটো হ'ব? এইটো হ'ল মাৰ্চ, ঠিক আছে? অপশ্যন ডি। যদি ভিডিঅ'খন চাই কেনে ভাল লাগি আছে আপোনালোকক, তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবা, ঠিক আছে? Among the following planets, which is the brightest planet? So এইকেইটা প্লেনেটৰ ভিতৰত আটাইতকৈ উজ্জ্বল গ্ৰহ কোনখন হয়? চ' ইয়াৰ এনচাৰ হ'ব কি? ভেনাছ। আৰু ভেনাছ কিয় আটাইতকৈ বেছি উজ্জ্বল হয়? বিকজ অফ দ্য প্ৰেজেন্স অফ গ্ৰীণ হাউচ গেছ লাইক কাৰ্বন ডাই অক্সাইড, ঠিক আছে? Which of the following planets of the solar system has the longest day? অৰ্থাৎ এই 4টা গ্ৰহৰ পৰা তোমাৰ কোনখন গ্ৰহত কি হয়? দিন হ'বলৈ বহুত সময় লাগে। এটলিষ্ট তোমালোকে ক'ব পৰা 243 ডেজ লাগে এটা দিনত। চ' এইটো কোনখন হয়? দ্যাট ইজ ভেনাছত কি হয়? দিন আটাইতকৈ দীঘল হয় বা লম্বা হয়, তোমালোকে ক'ব। দ্যাট ইজ ভেনাছ, অৰ্থাৎ 243 ডেজত কি হয়? ভেনাছত এটা দিন হয়। ক্লিয়াৰ? আৰু আটাইতকৈ সৰু দিন কোনখিনিত হয়? এইটো হয় তোমাৰ মাৰ্চত, ঠিক আছে? মংগল গ্ৰহত কি হয়? তোমাৰ আটাইতকৈ সৰু দিন হয়। আৰু এই মংগল গ্ৰহক কি বুলিও জনা যায়? ৰেড প্লেনেট বুলিও জনা যায়। বিকজ অফ হোৱাট? মংগল গ্ৰহত কি পোৱা যায়? আইৰণ অক্সাইড পোৱা যায়, ঠিক আছে? আইৰণ অক্সাইড থকাৰ কাৰণে মংগল গ্ৰহক কি বুলি কোৱা হয়? তোমাৰ ৰেড প্লেনেট বুলিও কোৱা হয়। আৰু তোমালোকে জানা যে আইৰণ অক্সাইডৰ কালাৰটো কি হয়? ৰেড কালাৰৰ হয় অলপ অলপ, ঠিক আছে? চ' বুজি পালা যে আটাইতকৈ ডাঙৰ দিন থকা গ্ৰহ হ'ল কি? ভেনাছ। আৰু আটাইতকৈ সৰু দিন থকা গ্ৰহ হ'ল কি? মাৰ্চ। আৰু ভেনাছৰ এটা ইউনিক ফিচাৰ আছে। তোমাৰ বেচিকেলি কি হয়? আন গ্ৰহবোৰ যিবোৰ আছে সেইবোৰ যিহেতু মানে ডাইৰেকশ্যনত ঘূৰি থাকে নহয়, ভেনাছটোত সিহঁতৰ অপজিট ডাইৰেকশ্যনত ঘূৰি থাকে। তো এইটো হ'ল এটা ইউনিক ফিচাৰ অফ ভেনাছ, যে ভেনাছ কি হয়? তোমাৰ অপজিট ডাইৰেকশ্যনত ঘূৰি থাকে। বেলেগ প্লেনেট যিবোৰ আছে সিহঁতৰ অপজিট ডাইৰেকশ্যনত ঘূৰি থাকে ভেনাছে। অলপ কাৰেকশ্যন, অ'কে? এইটো মানে শৰ্টেষ্ট ডে বা স্মলেষ্ট ডে ক'লে এইটো মাৰ্চ নহ'ব, ইট শুড বি জুপিটাৰ, ঠিক আছে?
ইট শুড বি জুপিটাৰ। যদি শ্বৰ্টেষ্ট কোৱা হয় বা স্মলেষ্ট ডে যদি কোৱা হয় তেন্তে কি হ'ব, জুপিটাৰ হ'ব। চ' চৰি ফৰ দ্য মিষ্টেক। আৰু দীঘল ডে ক'লে, লংগেষ্ট ডে ক'লে তোমাৰ ভেনাছ হ'ব। বাট যি হওক, মই ইয়াৰ লগত তোমালোকক এডিশ্যনেল ইনফৰ্মেশ্যন দি দিছোঁ যে মাৰ্চক কি বুলি কোৱা হয়, ৰেড প্লেনেট বুলি কোৱা হয়। আৰু কিহৰ কাৰণে কোৱা হয়, বিকজ তাতে আইৰণ অক্সাইড পোৱা যায়। আই হোপ তোমালোকে বুজি পাইছা, মিষ্টেক হৈ যায় বিকজ আই এম টেকিং ওৱান শ্বট। এটা মানে এবাৰতে ভিডিঅ'বোৰ কমপ্লিট কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, তো ক'ৰবাত ক'ৰবাত অলপ খেলি মেলি হৈ যায়। চ' চৰি ফৰ ডেট। হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ ড্ৰাফ্ট প্লেনেট। চ' ড্ৰাফ্ট প্লেনেট বুলি কাক কোৱা হয়? অলপ আগতে মই ফাৰ্ষ্ট কুৱেশ্যন কোৱাতে মানে তোমালোকক সুধিছিলোঁ যে হাউ মেনি প্লেনেটছ আৰ দেয়াৰ, তেতিয়া মই কৈছিলোঁ চাগে যে প্লুটো কি হয়, এটা ড্ৰাফ্ট প্লেনেট হয়। আগত প্লুটোক ধৰা হৈছিলে কি এটা প্লেনেট বুলি ধৰা হৈছিলে, বাট 2006ত তোমাৰ এইটো ডিক্লেয়াৰ কৰা হৈছিলে যে প্লুটো কি হয়, তোমাৰ প্লুটো একো মানে প্লুটো কোনো গ্ৰহ নহয়। ঠিক আছে, এইটো কি হয়, এটা বামন গ্ৰহ হয় বা তোমাৰ ড্ৰাফ্ট প্লেনেট বুলি কোৱা হয় ইয়াক। ক্লিয়াৰ? অৰ্থাৎ তোমালোকে ক'ব পাৰা ৰিজেম্বলছ আছে গ্ৰহৰ নিচিনা, বাট এইটো কি নহয়, এটা গ্ৰহ নহয়। হু ডিস্কভাৰ্ড ডেট দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান। অৰ্থাৎ তোমাৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। ঠিক আছে, এই কথাষাৰ কোনে ডিস্কভাৰ কৰিছিলে? এইটো ডিস্কভাৰ কৰিছিলে নিকোলাছ কপাৰনিকাছ। আৰু কেতিয়া ডিস্কভাৰ কৰিছিলে? 1543 ডিস্কভাৰ কৰিছিলে। The exact time taken by the earth for single rotation on its axis is, অৰ্থাৎ পৃথিৱীৰ সূৰ্যৰ চাৰিপিনে এবাৰ প্ৰদক্ষিণ কৰিবলৈ তোমাৰ একজেক্ট কিমান টাইম লাগে? চ' আমি জানো যে এইটো 24 আৱাৰ্ছ বুলি ধৰা হয়, বাট এইটো একচুৱেলি 24 আৱাৰ্ছ নহয়। এইটো কি হয়, তোমাৰ 23 আৱাৰ্ছ 56 মিনিটছ 4.09 ছেকেণ্ড। ঠিক আছে, চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। What do you mean by the term black hole in our solar system? So black hole অর্থ কি হয়? It is nothing but it is contracted star with intense gravitational pull. So correct answer কি হবে? Option A. In which year did Galileo Galilei state that the earth revolves around the sun? অর্থাৎ গ্যালিলিও কেতিয়া কৈছিলে যে পৃথিৱী কি হয়, সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। এইটো কৈছিলে কোনটো ইয়াৰত? দেট ইজ 1632। আৰু ফাৰ্ষ্ট কোনে কৈছিলে? নিকোলাছ কপাৰনিকাছ। কেতিয়া কৈছিলে? 1543 চনত। হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট উইথ ৰেচপেক্ট টু গ্ৰেট বিয়াৰ। চ' গ্ৰেট বিয়াৰৰ ৰেচপেক্টত কোনটো কাৰেক্ট হয়? চ' মনত ৰাখিবা, এইটো কি হ'ব, এটা কনষ্টেলেশ্যন হয়। ঠিক আছে, তো একচুৱেলি এইটো ভাল্লুক নহয়, তোমালোকে গ্ৰেট বিয়াৰ বুলি ভাবি আছা। এইটোৰ শ্বেপ, আকাশত থকা তৰাবোৰ যে আছে, সেই তৰাবোৰৰে কি হয়, এটা শ্বেপ ক্ৰিয়েট হয়, যিটোক চাবলৈ লাগে কি, যেনেকৈ মানে তোমাৰ এটা ভাল্লুক থিয় হৈ আছে। ঠিক আছে, বিয়াৰত ধৰে এটা চিম্বল দেখা যায় আকাশত, তো এইটো কি বুলি কোৱা হয়? কনষ্টেলেশ্যন বুলি কোৱা হয়। হু ডিস্কভাৰ্ড দ্য লজ অফ প্লেনেটাৰী অৰ্বিটছ। চ' লজ অফ প্লেনেটাৰী অৰ্বিটছ কোনে ডিস্কভাৰ কৰিছিলে? এইটো ডিস্কভাৰ কৰিছিলে জহানেছ কেপলাৰে। হোৱাট ইজ এ ছুপাৰনোভা? চ' ছুপাৰনোভা কি হয়? ইট ইজ বেচিকেলি এ ডাইং ষ্টাৰ। চ' ডি উইল বি দ্য কাৰেক্ট এনচাৰ। ফ'কাল্ট এক্সপেৰিমেণ্ট ইজ এ প্ৰুফ অফ হুইচ অন দ্য ফলোয়িং। চ' এই চাৰিটা অপশ্যনৰ পৰা ফ'কাল্ট এক্সপেৰিমেণ্ট কাৰ লগত জড়িত হয়? ফ'কাল্ট এক্সপেৰিমেণ্ট ইজ বেচিকেলি ৰিলেটেড উইথ ৰোটেশ্যন অফ আৰ্থ। হুইচ অফ দ্য ফলোয়িং গেছেছ ইজ মষ্ট প্ৰিডমিনেণ্ট ইন দ্য ছান। সূৰ্যত আটাইতকৈ বেছি কোনখন গেছ পোৱা যায় এই চাৰিটা অপশ্যনৰ ভিতৰত? চ' ইয়াৰ উত্তৰ হৈ যাব কি? হাইড্ৰজেন। ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান ইজ মেক্সিমাম ফৰ হুইচ প্লেনেট? চ' চোৱা, ৰিভলিউশ্যন মানে কি? সূৰ্যৰ চাৰিফালে তোমাৰ এবাৰ প্ৰদক্ষিণ কৰিবলৈ, ঠিক আছে, কাৰ মানে কোন গ্ৰহটোক আটাইতকৈ বেছি সময় লাগে? চিন্স তোমালোকে জানা যে জুপিটাৰ কি হয়, আটাইতকৈ ডাঙৰ গ্ৰহ হয়। চ' জুপিটাৰ টেক্স মোৰ টাইম দেন এনি আদাৰ প্লেনেট ইন দ্য সোলাৰ ছিষ্টেম টু ৰিভল্ভ এৰাউণ্ড দ্য ছান। চ' ইয়াৰ এনচাৰ কি হ'ব? অপশ্যন বি। চ' বুজি পালা, আটাইতকৈ বেছি সময় কাৰ লাগিব? জুপিটাৰ, বিকজ জুপিটাৰ কি হয়, আটাইতকৈ ডাঙৰ গ্ৰহ হয়। আৰু আটাইতকৈ কম সময় কাৰ লাগিব? সেইটো হ'ল কি? মাৰ্কিউৰী, বিকজ মাৰ্কিউৰী ইজ দ্য স্মলেষ্ট প্লেনেট ইন দ্য সোলাৰ ছিষ্টেম, ৰাইট? দ্য স্পীড অফ দ্য ৰোটেশ্যন অফ দ্য আৰ্থ ইজ দ্য হায়েষ্ট। অৰ্থাৎ আমাৰ পৃথিৱীৰ যে প্ৰদক্ষিণৰ স্পীড আছে, এইটো আটাইতকৈ হায়েষ্ট কোনখিনিত হয়? এইটো হয় তোমালোকৰ ইকুৱেটৰত। ঠিক আছে, এলং দ্য ইকুৱেটৰ। হুইচ অফ দ্য ফলোয়িং প্লেনেটছ অফ দ্য সোলাৰ ছিষ্টেম হেজ দ্য লংগেষ্ট ডে? আই গেছ এইটো কুৱেশ্যন ৰিপিট হ'ল।
যিয়ে হোক তোমাৰ যদিও ৰিপিট হৈছে তো তোমালোকে জানা যে ভেনাছ কি হয় আটাইতকৈ বেছি সময় লয় বা তাতে কি হয় এটা দিন হ'বলৈ তোমাৰ 243 ডেইজ লাগে ঠিক আছে আৰু জুপিটাৰত কি হয় আটাইতকৈ কম হয় তোমাৰ মেবি 10 আৱাৰ্ছ ছামথিং লাগে এটা দিন হ'বলৈ ডেট ইজ তোমাৰ জুপিটাৰত 9 আৱাৰ্ছ 5 মিনিট লাগে ঠিক আছে 9 আৱাৰ 5 মিনিটছ 9 ঘণ্টা 5 মিনিট লাগে তোমাৰ কি জুপিটাৰত এটা দিন হ'বলৈ আৰু এইখিনিত তোমাৰ ভেনাছত কিমান দিন লাগে 243 ডেইজ লাগে এটা দিন কমপ্লিট কৰিবলৈ চ' জুপিটাৰ কিমান 9 আৱাৰ্ছ 5 মিনিট সেইটোৰ কাৰণে কি হয় তোমাৰ জুপিটাৰত কি হয় আটাইতকৈ সৰু দিন হয় ক্লিয়াৰ অৰ্থাৎ তোমালোকে ক'ব পাৰা যে জুপিটাৰত কি হয় তোমাৰ সূৰ্যৰ ৰশ্মি আটাইতকৈ কম পৰে দিনত তোমাৰ 9 আৱাৰ 5 মিনিটছ মানে পৰে ক্লিয়াৰ সেইটোৰ কাৰণে কি হয় তাতে দিনখন কি হয় তোমাৰ দিন সৰু হয় ঠিক আছে এইটো এইচ হয় কিন্তু দেই এইটো কিন্তু 4 নহয় এইচ হয় কমেটছ ৰিভল্ভ এৰাউণ্ড অৰ্থাৎ ধূমকেতুবোৰ যি আছে সেইবোৰ কাৰ চাৰিফালে ঘূৰি থাকে সেইবোৰ ঘূৰি থাকে তোমাৰ কি সূৰ্যৰ চাৰিফালে দেট ইজ ছান ইন অৰ্ডাৰ অফ দ্য ডিষ্টেঞ্চেছ ফ্ৰম দ্য ছান হুইচ অফ দ্য ফলোয়িং প্লেনেটছ লাই বিটুইন মাৰ্চ এণ্ড ইউৰেনাছ অৰ্থাৎ সূৰ্যৰ পৰা ডিষ্টেঞ্চৰ ভিত্তিত ঠিক আছে তোমাৰ কোন দুটা প্লেনেট মাৰ্চ আৰু ইউৰেনাছৰ মাজত আছে চ' মাৰ্চ আৰু ইউৰেনাছৰ মাজত আছে তোমাৰ জুপিটাৰ আৰু ছেটাৰ্ণ ঠিক আছে অৰ্থাৎ বৃহস্পতি আৰু কি আছে শনি গ্ৰহটো তোমাৰ বুধ আৰু ইউৰেনাছৰ মাজত আছে একৰ্ডিং টু ডিষ্টেঞ্চ ফ্ৰম দ্য ছান হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ ব্লু প্লেনেট চ' ব্লু প্লেনেট বুলি কাক কোৱা হয় তোমালোকে নিশ্চয় জানা দিছ ইজ আৱাৰ আৰ্থ আমাৰ পৃথিৱীক কি কোৱা হয় নীলা গ্ৰহ বুলি কোৱা হয় আৰু কিহৰ কাৰণে নীলা গ্ৰহ বুলি কোৱা হয় ৰিজন হ'ল দ্য প্ৰেজেঞ্চ অফ অ'চনছ অৰ্থাৎ সাগৰ মহাসাগৰত থকাৰ বাবে বাহিৰৰ পৰা যদি মহাকাশৰ পৰা তুমি পৃথিৱীক চোৱা তেতিয়া আমাৰ পৃথিৱীক কি দেখা যায় নীলা বুলি দেখা যায় ক্লিয়াৰ আৰু আমাৰ পৃথিৱীৰ যমজ গ্ৰহ কোনটো হয় টুইন গ্ৰহ কোনটো হয় ডেট ইজ ভেনাছ মই অলপ আগতে কৈছিলোঁ তোমালোকক ইয়াৰ লগত মনত ৰাখিবা ভেনাছক কিন্তু মৰ্ণিং ষ্টাৰ বুলিও কোৱা হয় সন্ধ্যাতৰা বুলি কোৱা হয় এইটো মনত ৰাখিবা ডেট ইজ মৰ্ণিঙত ৰাতিপুৱা মানে তোমাৰ সূৰ্য উদয়ৰ আগত দেখা যায় আৰু কেতিয়াবা তোমাৰ কি হয় আকাশত চন্দ্ৰ উঠাৰ আগতো দেখা যায় এইটো অৰ্থাৎ ৰাতিপুৱা তোমাৰ সূৰ্য উঠাৰ আগত আৰু ইভিনিঙত কেতিয়াবা দেখা যায় তোমাৰ কি আফটাৰ ছানছেট ঠিক আছে সূৰ্য ডুবাৰ পিছতো দেখা যায় এইটো ইফ দেয়াৰ ইজ ন' ছান দ্য কালাৰ অফ দ্য স্কাই উড বি যদি তোমাৰ সৌৰজগতত সূৰ্য নাথাকিলেহেঁতেন তেন্তে আমাৰ পৃথিৱীৰ কালাৰ কি হ'লেহেঁতেন তোমালোকে নিশ্চয় জানে যে পৃথিৱী কি বুলি কোৱা হয় ব্লু প্লেনেট বুলি কোৱা হয় বাট যদি ব্লু প্লেনেট কিহৰ কাৰণে কোৱা হয় বিকজ প্ৰেজেঞ্চ অফ সূৰ্য তোমাৰ সূৰ্যৰ প্ৰেজেণ্ট থকাৰ কাৰণে এইটো ব্লু প্লেনেট বুলি কোৱা হয় কিন্তু তোমাৰ যদি সূৰ্যই নাথাকে তেন্তে তোমালোকে নিশ্চয় জানা সূৰ্যই কি কৰে আমাক আলো প্ৰদান কৰে ৰাইট তো সূৰ্য যদি নাথাকে তেন্তে কি হ'ব গোটেই পৃথিৱী কি হৈ যাব তোমাৰ পৃথিৱী কি হৈ যাব অন্ধকাৰ হৈ যাব চ' ইট শুড বি ব্লেক কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি ইয়াতে চাৰিটা ষ্টেটমেণ্ট মই দিছোঁ ঠিক আছে চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত কোনখন ষ্টেটমেণ্ট তোমাৰ সঠিক হয় দ্য আৰ্থ ইজ দ্য ডেন্সেট অফ অল দ্য প্লেনেটছ ইন আৱাৰ ছ'লাৰ ছিষ্টেম নে দ্য প্ৰিডমিনেণ্ট এলিমেণ্ট ইন দ্য কম্পজিশ্যন অফ আৰ্থ ইজ চিলিকন আৰ্থত বেছিকৈ চিলিকন পোৱা যায় নেকি নিশ্চয় নহয় দ্য ছান কণ্টেইনছ 75% অফ দ্য মাছ অফ দ্য ছ'লাৰ ছিষ্টেম ন' দিছ ইজ অলছ' ৰং দ্য ডায়মিটাৰ অফ দ্য ছান ইজ 190 টাইমছ ডেট অফ দ্য আৰ্থ ন' ডিয়াৰ বিকজ তোমাৰ এই গোটেই তিনিটা ষ্টেটমেণ্ট এটা ৰং হয় তোমালোকে মনত ৰাখিবা আমাৰ পৃথিৱীৰ ডেন্সিটি কি হয় আটাইতকৈ বেছি হয় তোমাৰ 8টা গ্ৰহৰ ভিতৰত ঠিক আছে চ' কাৰেক্ট ষ্টেটমেণ্ট কি হ'ব দ্য আৰ্থ ইজ দ্য ডেন্সেট অফ অল দ্য প্লেনেটছ ইন আৱাৰ ছ'লাৰ ছিষ্টেম হোৱাট ডু ইউ মিন বাই ছান স্পট অৰ্থাৎ ছান স্পটৰ অৰ্থ কি ভিজিবল irregular dark patches on the photosphere of the sun resulting from a localized fall in the temperature to about 4000 K or desert areas on the sun to desert areas on the sun to nohoy then dark patches on the surface of the sun which are cooler areas no etu nohoy all of this to nohoy ইয়াৰ answer hobo ki option A that is visible irregular dark patches on the photosphere of the sun ঠিক আছে আৰ্থৰ যে তোমাৰ লেয়াৰ আছে ঠিক আছে
ফটোস্ফিয়াৰ যোনটো আছে সেই ফটোস্ফিয়াৰ দেখা যায় তোমাৰ ক্লিয়াৰলি দেখা যায় ভালকৈ তোমালোকে যদি আছে নহয় কেমেৰা যে পাৱাৰফুল কেমেৰাজবোৰ দি কিনে চালে তোমালোকে এইটো চাব পাৰিবা মানে তোমাৰ আৰ্থৰ যে ফটোস্ফিয়াৰ সাৰফেস আছে তাতে কিবা হয় তোমাৰ ব্ল্যাক কালাৰৰ কি হয় ডাৰ্ক স্পৰ্স দেখা যায় সেইবোৰ কি কোৱা হয় তোমাৰ সানস্পৰ্স বুলি কোৱা হয় ক্লিয়াৰ সো ইয়াৰ উত্তৰ হৈ যাব কি অপশন এ Which of the following is the best proof to say that comets are members of our solar system? So এই চাৰিটা অপশ্যনৰ ভিতৰত কোনখিনিৰ ভিত্তত বা কোনটোৰ ভিত্তিত আমি ক'ব পাৰোঁ যে কমেটছবোৰ ধূমকেতু যে আছে ধূমকেতু কি হয় আমাৰ সৌৰজগতৰ অংশ হয় সো ইয়াৰ উত্তৰ হ'ব কি দেয়াৰ কম্পজিশ্যন অৰ্থাৎ ধূমকেতুৰ যে গঠন আছে এই গঠনৰ ভিত্তিত আমি ক'ব পাৰোঁ যে ধূমকেতুবোৰ কি হয় আমাৰ সোলাৰ সিস্টেমৰ কি হয় অংশ হয় Question number 35. While Venus is seen only for 1 or 2 hours, either after sunset or before sunrise. ঠিক আছে Jupiter is seen for the whole night whenever it is visible in the sky. অর্থাৎ মই আগতে কৈছিলোঁ যে তোমাৰ ভেনাছ কি হয় ৰাতিপুৱা বিফৰ ছানৰাইজ দেখা যায় আৰু ইভিনিঙত তোমাৰ আফটাৰ ছানছেট দেখা যায় ঠিক আছে অনলি 2 টাইমছ দেখা যায় বাট জুপিটাৰ যোনটো আছে বৃহস্পতিক আমি কি কৰোঁ গোটেই ৰাতি দেখিব পাৰোঁ যদি তোমাৰ কি হয় ক্লাইমেটটো নট ক্লাইমেট তোমার ওয়েদার যদি পুরো টোটালি ভাল হয় বা তোমার যদি স্কাই কি হয় ভিজিবল হয় ঠিক আছে বা স্কাই যদি তোমাৰ ক্লিয়াৰ হয় তেতিয়া আমি কি কৰোঁ জুপিটাৰক গোটেই ৰাতি দেখিব পাৰোঁ ইয়াৰ ৰিজনটো কি হয় ভেনাছ ইজ মাছ স্মলাৰ দেন জুপিটাৰ দিছ ইজ দ্য ৰিজন ন' ডিয়াৰ এইটো ৰিজন কেতিয়াও হ'ব নোৱাৰে অনুহা এইটো সঁচা যে ভেনাছ কি হয় স্মলাৰ দেন জুপিটাৰ বাট দিছ ইজ নট দ্য ৰিজন যিটোৰ কাৰণে মানে আমি জুপিটাৰক গোটেই ৰাতি দেখিব পাৰোঁ ভেনাছ ইজ ফাৰ ফ্ৰম দ্য আৰ্থ দেন জুপিটাৰ ন' এইটো ৰিজন নহয় ঠিক আছে এইটো ভুল কথা ভেনাছ ৰিফ্লেক্টছ লেছাৰ লাইট অফ ছান দেন জুপিটাৰ ন' ডিয়াৰ এইটোও সঁচা কথা নহয় দ্য অৰ্বিট অফ ভেনাছ ইজ ইনচাইড দ্য আৰ্থছ অৰ্বিট ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ভেনাছৰ যে অৰ্বিটটো আছে সেইটো কি হয় তোমাৰ আৰ্থৰ অৰ্বিটৰ ভিতৰত হয় বাট জুপিটাৰৰ অৰ্বিট যিটো আছে সেইটো কি হয় তোমাৰ আউটছাইড দ্য অৰ্বিট অফ দ্য আৰ্থ তো সেইটোৰ কাৰণে আমি কি কৰিব পাৰোঁ তোমাৰ দিনত মাথো দুবাৰৰ কাৰণে ৰাতিপুৱা বিফৰ ছানৰাইজ আৰু ইভিনিঙত আফটাৰ ছানছেট আমি তোমাৰ ভেনাছক দেখিব পাৰোঁ আৰু জুপিটাৰক আমি গোটেই ৰাতি দেখিব পাৰোঁ যদি ক্লিন স্কাই হয় ক্লিয়াৰ সো অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ সো ইয়াতে মই দুটা ষ্টেটমেণ্ট দিছোঁ সো তোমালোকৰ কোনখন ষ্টেটমেণ্ট সঠিক হয় ৰিলেটেড টু মিল্কি ৱে সেইটো ক'ব লাগিব ঠিক আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট উইথ ৰেচপেক্ট টু মিল্কি ৱে নিশ্চয় জানা আমাৰ মিল্কি ৱে কাক কোৱা হয় ঠিক আছে সো ইট ইজ এ স্পাইৰেল গেলেক্সি কথাটো সঁচা হয়নে অফক'ৰ্ছ ইট ইজ এ সঁচা কথা হয় এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় দ্য সোলাৰ ছিষ্টেম ৰিচাইডছ ইন ওৱান অফ ইটছ স্পাইৰেল আৰ্মছ য়েছ এইটোও সঁচা হয় সো এইটো হিচাপত ইয়াৰ উত্তৰ হৈ যাব কি অপশ্যন চি বোথ 1 and 2 আৰ কাৰেক্ট সো কুৱেশ্যন নম্বৰ 37 এটা ষ্টেটমেণ্ট বেছড হয় ঠিক আছে ডিফাৰেঞ্চ দিয়া আছে তোমাৰ এষ্ট্ৰইডছ আৰু কমেটছৰ অৰ্থাৎ গ্ৰহণপুঞ্জ আৰু তোমাৰ ধূমকেতুৰ মাজৰ পাৰ্থক্যটো কি হয় সেইটো তোমালোকক ক'ব লাগিব তো ফাৰ্ষ্ট পইণ্ট এষ্ট্ৰইডছ আৰ স্মল ৰকি প্লেনেটইডছ while comets are formed of frozen gases held together by rocky and metallic material yes asteroidsবোৰ কি হয় তোমাৰ স্মল ৰকি প্লেনেটইডছ হয় ঠিক আছে এইটো সঁচা so while comets are formed of frozen gases yes it is also true cometsবোৰ কি হয় তোমাৰ frozen gases পৰা formed হয় so statement 1 টো সঁচা হয় then statement 2 asteroids are found mostly between the orbits of Jupiter and Mars নহয় dear asteroids between Jupiter আৰু Marsৰ অৰ্বিটৰ মাজত পোৱা নাযায় এইটো ভুল কথা while comets are found mostly between Venus and Mercury it is also wrong so এইটো statement কি হয় wrong হয় থাৰ্ড নম্বৰ statementটো চাও তোমাৰ comets show a perceptible glowing tail yes কমেটছৰ কি থাকে এটা তোমাৰ চাবলৈ মানে এনেকৈ ফিল হয় যে তাৰ যেনেকৈ এটা পুচ আছে লেংগুৰ যেনেকৈ থাকে লেজ যিবোৰ থাকে লেজৰ দৰে তোমাৰ ফিল হয় চাবলৈ ৱেল এষ্ট্ৰইডছ ডু নট য়েছ এষ্ট্ৰইডছৰ কোনো লেজ নাথাকে টেইল নাথাকে চ' এইটো হিচাপত আমি ক'ব পাৰোঁ ষ্টেটমেণ্ট 1 আৰু 2 টো সৰি 1 আৰু 3 টো কাৰেক্ট হয় চ' 1 আৰু 3 কোনখিনিত আছে অপশ্যন বিত আছে চ' অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ দেট ইজ 1 and 3 অনলি So which planet is called the red planet in our solar system? So মই অলৰেডি এইটোৰ এনচাৰ কৈছিলোঁ তোমালোকক কোনটো প্লেনেট ৰেড প্লেনেট বুলি কোৱা হয় দেট ইজ মাৰ্চ ঠিক আছে মাৰ্চ প্লেনেটক কি কোৱা হয় ৰেড প্লেনেট বুলি কোৱা হয় আৰু কিহৰ কাৰণে কোৱা হয় ইউ নো দেট বিকজ তাতে কি আছে আইৰণ অক্সাইড আছে ঠিক আছে নাও আজি যোৱাৰ আগত তোমালোকৰ কাৰণে এটা কুৱেশ্যন যে ভেনাছক কিহৰ কাৰণে
হটেষ্ট প্লেনেট বুলি কোৱা হয় এইটো ৰিজন জানা নে তোমালোকে যদি জানা মোক কমেন্ট বক্সত কমেন্ট কৰি কেনে জনাবাচোন লগতে এটা ইনফৰমেশন মই দিবলৈ বিচাৰিছো which is the closest star to our solar system আমাৰ solar system আটাইতকৈ closest star কৈছো কিন্তু মই গ্ৰহ কোৱা নাই ক্লিয়াৰ closest star কৈছো তো এটো কি হ'ব তোমাৰ Proxima Centauri ঠিক আছে PROXIMA Proxima Centauri CENTAURI ঠিক আছে তো এটো কি হয় ক্লোজেষ্ট ষ্টাৰ হয় অফ আৱাৰ সোলাৰ সিস্টেম বা সান তোমালোকে ক'ব পাৰা সো আই হোপ তোমালোকে বুজি পাইছা আৰু তোমালোকে এই বিখন ভিডিও চাই কেনে ভাল লাগিছে যদি ভাল লাগিছে তেন্তে মই যেটো কৈছিলো ভিডিওৰ মাজত তোমালোকে হেতু কৰি দিবা আৰু নালাগিলে কৰিব নালাগে সো আজিৰ কাৰণে এতে সমাপ্ত কৰো আকৌ তোমালোকৰ লগত মিট হ'ব নতুন ভিডিও নতুন টপিক লৈ কেনে সো থ্যাঙ্কস ফৰ ওয়াচিং তোমালোকে ভিডিও চাই থাকা শিকি থাকা আৰু আগত বাই থাকা থ্যাঙ্কস ফৰ ওয়াচিং ধন্যবাদ